নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজিৰ ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্স 2026 এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম ট্ৰেন্ডিং টপিক শীতকালীন অলিম্পিক অৰ্থাৎ উইন্টাৰ অলিম্পিক্স 2026 ইয়াৰে আয়োজক দেশ সৰ্বোচ্চ পদক গোটেইবিলাক আমি একেটা ভিডিঅ'তে ডিসকাস কৰিম টোটাল 50টা এমসিকিউ আছে ভিডিঅ'টোত সো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব শেষত আপোনালোকৰ বাবে তিনিটা কোৱেশ্চন হোমৱৰ্ক দিয়া আছে এই কেইটাৰ এনসাৰ আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ইয়াৰ লগতে আপোনালোকে ইয়াৰে পিডিএফ টো আমাৰ 2026 চনৰ কাৰেণ্ট এফেয়াৰ্স পিডিএফ বুকলেটখনত পাই যাব এই বুকলেটখন পাৰচেজ কৰিবৰ বাবে আপোনালোকে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি পিডিএফ টো পাৰচেজ কৰিব পাৰে সো এমসিকিউ বিলাক আৰম্ভ কৰাৰ আগতে আমি কেইটামান ইম্পৰ্টেন্ট পইণ্ট থিওৰি ভাবে ডিসকাস কৰো তো ইন্টাৰ অলিম্পিক্স 2026 অফিশিয়াল নেমটো কি আছিল 25 সংখ্যক অলিম্পিক উইন্টাৰ গেমছ XXV অলিম্পিক উইন্টাৰ গেমছ বুলি কোৱা হৈছে অফিশিয়াল নেমটো হোস্ট কোন আছিল অৰ্থাৎ আয়োজক দেশখনৰ নাম কি আয়োজক কাউন্ট্ৰিখন হৈছে ইটালী ইটালীৰ মেইনলি দুখন চহৰত অনুষ্ঠিত হৈছে মিলান আৰু কৰ্টিনা এই দুখন মনত ৰাখিব কি তাৰিখে অনুষ্ঠিত হৈছিল 6 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী তাৰিখে 2026 চনত অনুষ্ঠিত হৈ গৈছে হেহতিয়াকৈ সো আয়োজক দেশ আৰু চহৰৰ বিষয়ে যদি আমি আৰু অলপমান ক'বলৈ যাওঁ ইটালী দেশখনে তৃতীয়বাৰৰ বাবে এই 2026 চনৰটো হোস্ট কৰিছে অলিম্পিক গেমছ ইয়াৰ আগতে 1996 চনত প্ৰথমবাৰ কৰিছিল হোস্ট ইটালী দেশখনে আৰু 2006 চনত দ্বিতীয়বাৰ কৰিছিল তো 2026 চনত থাৰ্ড টাইম হোস্ট কৰিছে অলিম্পিক গেমছ এটো যদি চাবলৈ যাওঁ আইস স্পোর্ট আৰু ওপেনিং সেৰেমনি এই মিলান চহৰখনত হৈছিল আৰু এই কৰ্টিনা চহৰখনত যিবিলাক স্নো স্পোর্টস আছে অৰ্থাৎ বৰফৰ ওপৰত যিবিলাক খেল হৈছে এই কৰ্টিনা চহৰখনত অনুষ্ঠিত হৈছে সো কেইটামান ইম্পৰ্টেন্ট ফ্যাক্টস যদি আমি ইয়াতে চাও 25টা মেডিসিন আছিল এইটো পঢ়িলো টোটাল কিমানটা খেলা হৈছিল এইটো ইম্পৰ্টেন্ট মনত ৰাখিব টোটাল 16টা গেম খেলা হৈছিল 2026 চনৰ এই এডিশনটোত কোনে অৰ্গানাইজ কৰে অলিম্পিক গেমছ সকলে জানো IOC অৰ্থাৎ ইন্টাৰনেশনাল অলিম্পিক কমিটিয়ে এটো আয়োজন কৰে অলিম্পিক খেল সকলে জানো আৰু এই বছৰ যেটো 2026 চনত অনুষ্ঠিত হৈ গৈছে হেহতিয়াকৈ 47% ফিমেল পাৰ্টিসিপেশন হৈছে অৰ্থাৎ মহিলাই 47 শতাংশ অংশগ্ৰহণ কৰিছে অলিম্পিক খেলখনত সো আমি লোগো মাস্কট আৰু মটৰ বিষয়ে যদি ক'বলৈ যাওঁ এই দুটা হৈছে মাস্কট দুটাৰ নাম কি আপোনালোকে মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট উইন্টাৰ অলিম্পিক্স 2026 ৰ মাস্কট কি বুলি যদি আমাক সোধে তো আমি ক'ব লাগিব টিনা আৰু মিলো এই দুটা নেউলৰ দুটা প্ৰজাতি হয় এইটো হৈছে টিনা আৰু এইটো হৈছে মিলো তো নাম দুটা মনত ৰাখিব সো এইটো লোগো হৈছে লোগোটোৰ নাম মনত ৰাখিব লোগোটোৰ নাম হৈছে ফিউচুৰা অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে সাস্টেইনেবিলিটি অৰ্থাৎ দীৰ্ঘ স্থায়িত্ব বাকি মটোটো মনত ৰাখিব এইটো ইম্পৰ্টেন্ট হয় ইচ ইয়ৰ 5 এইটো হৈছে মটো উইন্টাৰ অলিম্পিক্স 2026 ৰ সো ইয়াতে কেইটামান ইম্পৰ্টেন্ট খেলৰ নাম দিয়া হৈছে কি খেল অনুষ্ঠিত হৈছিল তাৰ ভিতৰত আমি মনত ৰাখিবলগীয়া হৈছে এইটো নতুনকে ইনক্লুড কৰা এই খেলটো হৈছে স্কাই মাউন্টেনিয়াৰিং অৰ্থাৎ এই খেলটো স্কাই মাউন্টেনিয়াৰিং এই খেলটো প্ৰথমবাৰৰ বাবে অলিম্পিক খেলত আয়োজন কৰা হৈছিল তো এইটো মনত ৰাখিব উইন্টাৰ অলিম্পিক্স 2026 ত আমি যদি ভাৰতৰ অংশগ্ৰহণৰ বিষয়ে যদি ক'বলৈ যাওঁ ফ্লেগ বেৰিয়াৰ কোন আছিল ভাৰতৰ আৰিফ খান স্কাইৰ হয় তেখেত টস বেৰিয়াৰ কোন আছিল এইটো ইম্পৰ্টেন্ট মনত ৰাখিব মশাল বাহক আছিল অভিনৱ বিন্দ্ৰা আৰু ইয়াৰ উপৰিও যদি আমি ক'বলৈ যাওঁ ভাৰতে কিমানটা মেডেল লাভ কৰিছে এই বছৰ ভাৰতে এটা মেডেল লাভ কৰিবলৈ সক্ষম হোৱা নাই তো শূন্য হ'ব টোটাল মেডেল ভাৰতৰ ফাৰ্স্ট পাৰ্টিসিপেশন অৰ্থাৎ ভাৰতে কোন প্ৰথমে কেতিয়া অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিল 1964 চনত এইটো মনত ৰাখিব নেক্সট আমি এতিয়া এমসিকিউ সমূহ ডিসকাস কৰিম গতিকে বলক আৰম্ভ কৰো সো এইটো হৈছে প্ৰথম প্ৰশ্নটো হুইচ কাউন্ট্ৰি হোস্টেড দা উইন্টাৰ অলিম্পিক্স 2026 একেবাৰে সহজ প্ৰশ্ন পঢ়িলৈ আমি ইটালী দেশখনে হোস্ট কৰিছে ইটছবাৰে তৃতীয়বাৰৰ বাবে শীতকালীন অলিম্পিক আয়োজন কৰিছে 1996 চনত প্ৰথমবাৰ কৰিছিল দ্বিতীয়বাৰ 1906 চনত কৰিছে আৰু তৃতীয়বাৰ হৈছে 2026 চনৰ Next, which two major cities in Italy hosted 2026 Winter Olympics?
এই দুটাও আমি পঢ়িলো এই দুটা হৈছে মিলান আৰু কৰ্টিনা অপশন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট which country topped the medal tally of Milan Cortina 2026 Winter Olympics তো এই উইন্টাৰ অলিম্পিক্স 2026 চনৰটো মনত ৰাখিব মিলান কৰ্টিনা 2026 বুলিও কোৱা হয় তো শীৰ্ষ স্থান কোনে লাভ কৰিছে আটাইতকৈ বেছি মেডেল কোনে লাভ কৰিছে নৰৱে দেশখনে আটাইতকৈ বেছি মেডেল লাভ কৰিবলৈ সক্ষম হৈছে তো ভেৰি ইম্পৰ্টেন্ট এটো মনত ৰাখিব নৰৱে শীৰ্ষস্থান লাভ কৰিছে টোটাল 41টা মেডেল লাভ কৰিছে ইয়াৰে ভিতৰত 18টা আছিল গোল্ড মেডেল 12টা সিলভাৰ আৰু ব্ৰঞ্জৰ 11টা আৰু দ্বিতীয় স্থানত কোন আছে ইউএসএ আছিল দ্বিতীয় স্থানত আৰু নেদাৰল্যান্ডছ হৈছে তৃতীয় স্থান লাভ কৰা দেশ আৰু আয়োজক দেশ ইটালী দেশখনে 4th স্থান লাভ কৰিবলৈ সক্ষম হৈছে এটা চাব পাৰে নৰৱে 41টা মেডেল লাভ কৰিছিল ইয়াৰে ভিতৰত 18টা গোল্ড মেডেল আছিল Next question is what is the official mascot of Milan Cortina 2026 Winter Olympics and Paralympics? So mascot to ki আমি পঢ়িলো টিনা এন্ড মিলো to হবো শুদ্ধ উত্তৰ এই দুটা হৈছে টিনা এন্ড মিলো So ইয়াতে চাব পাৰে they are two pine martens অৰ্থাৎ এই দুটা এটা নেউলৰ প্ৰজাতি হয় টিনাটো এই কৰ্টিনা চহৰখনৰ পৰা পোৱা যায় আৰু এই মিলো নেউলটো মিলান চহৰখনৰ পৰা পোৱা যায় Next question to is which edition of Winter Olympics was held in Italy in 2026 তো এইটো কিমান সংখ্যক সংস্কৰণ আছিল এইটো আছিল 25 সংখ্যক সংস্কৰণ অপচন D2 হৈ যাব শুদ্ধ উত্তৰ Next question to is which Indian Olympic gold medalist was chosen as a torch bearer for the 2026 Winter Olympics তো অলপ আগতে আমি পঢ়িলো ভাৰতৰ পৰা কাক বাছনি কৰা হৈছিল টৰ্চ বেৰিয়াৰ অৰ্থাৎ মছাল বাহক হিচাপে অভিনৱ বিন্দ্ৰাটো হৈ যাব শুদ্ধ উত্তৰ Next question to is what is the official motto of Milan Cortina 2026 Winter Olympics তো মটটো কি আছিল যদি ভিডিওটোৰ প্ৰথম পাৰ্টখিনি চাইছে it's your vibe to হৈ যাব শুদ্ধ উত্তৰ এইটো আছিল মটটো Next question to is when were the Milan Cortina 2026 Winter Olympics held তো date to আমাক ক'বলৈ কৈছে 6 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল Winter Olympics 2026 চনৰটো Next question to is in which stadium was opening ceremony of Milan Cortina 2026 Winter Olympic held তো এইটো ইম্পৰ্টেন্ট মনত ৰাখিব ওপেনিং সেৰেমনি কোনখন ষ্টেডিয়ামত হৈছিল ইটালীৰ সেন সিৰো ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ওপেনিং সেৰেমনিটো তো ইয়াতে যদি আমি চাও ওপেনিং সেৰেমনিটো ক'ত হৈছিল মিলান চহৰখনৰ সেন সিৰো ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল কোনে ইনগ্ৰেট কৰিছিল ইটালীৰ প্ৰেসিডেন্ট সাৰ্জিও মাৰ্টাৰেল্লাই এইটো ওপেনিং সেৰেমনিটো উদ্বোধন কৰিছিল এইটো মনত ৰাখিব ক্লোজিং সেৰেমনি ক'ত হৈছিল এইটো ইম্পৰ্টেন্ট মনত ৰাখিব এই ভেৰোনা এৰেনা ইয়াতে অনুষ্ঠিত হৈছিল ক্লোজিং সেৰেমনিটো আৰু এই ক্লোজিং সেৰেমনিটো উদ্বোধন কৰিছিল ইন্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ প্ৰেসিডেন্ট ক্ৰিষ্টি কোভেন্ট্ৰিয়ে Next question to is which new sport was included for the first time in the Milan Cortina 2026 Winter Olympics তো শীতকালীন অলিম্পিক প্ৰথমবাৰৰ বাবে কোনটো খেল অন্তৰ্ভুক্ত কৰা হৈছিল তো এই খেলটো অন্তৰ্ভুক্ত কৰা হৈছিল নামটো হৈছে স্কাই মাউন্টেনিয়াৰিং অপচন D2 হৈ যাব শুদ্ধ উত্তৰ Next question to is who became the first athlete to win 9 gold medal in the history of Winter Olympics তো শীতকালীন অলিম্পিকত গোটেই শীতকালীন অলিম্পিকৰ ইতিহাসত 9টা স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ very important মনত ৰাখিব অপচন A2 হৈ যাব শুদ্ধ উত্তৰ জোহানেছ হছফ্লট ক্লেবো অপচন A2 শুদ্ধ হ'ব তো 2026 চনৰ যেটো হৈছে এই বছৰত কোটে মিলি 6টা গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে এই জোহানেছ ক্লেবয়ে কোটে মিলি ইয়াৰ আগতেও 3টা স্বৰ্ণ পদক লাভ কৰিছিল সো কোটে মিলি 9টা স্বৰ্ণ পদক কোটে Winter Olympic history লাভ কৰিছে Next question to is who was appointed as the Laureus ambassador for the 2026 Winter Olympics
2026 চনৰ শীতকালীন অলিম্পিকৰ বাবে কাক লৰিয়াছ এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছিল এখেতক নিযুক্তি দিয়া হৈছিল এখেতৰ নাম কি ইলিন জিউ অপশন বি2 হৈ যাব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে এটো আমি পঢ়িলো হাউ মেনি টোটাল স্পোর্ট ডিসিপ্লিনস ওয়ার ইনক্লুডেড ইন 2026 উইন্টার অলিম্পিক গেমস তো এই বছর কিমানটা টোটাল খেল অন্তৰ্ভুক্ত কৰা হৈছিল টোটাল 16টা খেল অন্তৰ্ভুক্ত কৰা হৈছিল ডি2 হৈ যাব শুদ্ধ উত্তৰ Next question is what is the theme? What is the name of the official logo of the Winter Olympic 2026? তো এইটো হৈছে লগোটো এইটোৰ নাম কি আমি অলপ আগতে পঢ়িলো ফিউচুৰা অপশন সি2 হৈ যাব শুদ্ধ উত্তৰ এইটো হৈছে উইন্টাৰ অলিম্পিক্স 2026 ৰ লগোটো Next question to is in which country will 2026 Winter Paralympic Games held? তো Paralympic Games অনুষ্ঠিত হ'ব উইন্টাৰৰ 2026 চনত এইটো ইটালীতে অনুষ্ঠিত হ'ব সেম লোকেশনত দেখাব পাৰে মাৰ্চৰ 6 তাৰিখৰ পৰা 15 মাৰ্চ তাৰিখলৈকে অনুষ্ঠিত হ'ব Next question to is who was the flag bearer of India at the opening ceremony of the 2026 Winter Olympics? 2026 চনৰ শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হিচাপে কোন আছিল আৰিফ খান আছিল ভাৰতৰ পতাকা বাহক এখেত হৈছে আৰিফ খান Next question is which country has officially chosen to host 2030 Winter Olympics and Paralympic Games 2030 চনত যেটো Winter Olympic আৰু Paralympic Games হ'ব next এইখন অনুষ্ঠিত কৰিব ফ্ৰান্স দেশখনে অপশন এ2 হৈ যাব শুদ্ধ উত্তৰ দেখাব পাৰে ফ্ৰান্সৰ এলপছত অনুষ্ঠিত হ'ব 2030 চনত উইন্টাৰ অলিম্পিক্স আৰু প্যাৰালিম্পিক Next question is how many total medals did India win in the Winter Olympics 2026 So ভাৰতে এটাও মেডেল লাভ কৰা নাছিলে এইটো হৈ যাব শুদ্ধ উত্তৰ Next question is when was the Winter Olympic Games organized for the first time প্ৰথমবাৰ কেতিয়া শীতকালীন অলিম্পিক আয়োজন কৰা হৈছিল কোন বছৰ 1924 চনত প্ৰথমবাৰ শীতকালীন অলিম্পিক আয়োজন কৰা হৈছিল ইয়াতে সুধিছে which country hosted the first Winter Olympic Games তো আমি পঢ়িলো 1924 চনত প্ৰথমবাৰ আয়োজন কৰা হৈছিল ক'ত আয়োজন কৰা হৈছিল কোনখন দেশত ফ্ৰান্সত আয়োজন কৰা হৈছিল এটা চাব পাৰে ফ্ৰান্সৰ Chamonixত অনুষ্ঠিত হৈছিল Next question is which city has been selected to host 2034 Winter Olympics and Paralympics তো 2030 টো আমি পঢ়িলো 2034 চনৰ টো ঘোষণা কৰিছে উইন্টাৰ অলিম্পিক্স যেটো হ'ব 2034 চনত ক'ত অনুষ্ঠিত হ'ব সল্ট লেক সিটিত অনুষ্ঠিত হ'ব অপশন সি2 হৈ যাব শুদ্ধ উত্তৰ ইউএছ এৰ সল্ট লেক সিটিত অনুষ্ঠিত হ'ব Next question is which of the following is the part of Winter Olympic Games তোৰ কোনটো শীতকালীন অলিম্পিক খেলৰ অংশ দেখাব পাৰে ওয়াটাৰ পলোটো নাছিলে জিমনাস্টিকটো নাছিলে ট্ৰেক এণ্ড ফিল্ডটো নাছিলে অপশন সি ক্ৰছ কাউন্ট্ৰি স্কাইং এইটো হ'ব শুদ্ধ উত্তৰ Next question is how often are the Olympic Games held কিমান বছৰৰ মূৰে মূৰে হয় অলিম্পিক খেল very basic question এইটো হ'ব 4 বছৰৰ মূৰে মূৰে অলিম্পিক খেল আয়োজন কৰা হয় Next question is what is the total number of rings in the Olympic flag Olympic পতাকাত মুঠ কিমানটা আঙুঠি আছে তো এইটো হৈছে অলিম্পিক পতাকাৰ আঙুঠিৰ সংখ্যা টোটাল 5টা আঙুঠি আছে লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব Next question is who organizes the Olympic Games Olympic খেল কোনে আয়োজন কৰে আমি পঢ়িলোৱে ইন্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে আয়োজন কৰে Next question is where is the headquarter of International Olympic Committee located important question হয় এইটো static জিকেৰ তো IOC অৰ্থাৎ অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত সুইজাৰলেণ্ডৰ
লজেনত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ কাৰেণ্টলি প্ৰেচিডেণ্ট অফ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। তো এইটোও পঢ়িলোঁ অলপ আগতে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ বৰ্তমান সভানেত্ৰীগৰাকীৰ নাম হৈছে কিৰ্ষ্টি কভেন্ট্ৰি। অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। ইয়াতে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ গোটেইখিনি দিয়া আছে, চাব পাৰে। হেডকোৱাৰ্টাৰটো আছে ছুইজাৰলেণ্ডৰ লজেনত। বৰ্তমান প্ৰেচিডেণ্ট হৈছে কিৰ্ষ্টি কভেন্ট্ৰি। ফাৰ্ষ্ট ফিমেল আৰু ফাৰ্ষ্ট আফ্ৰিকান প্ৰেচিডেণ্ট হয় ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ। তো এইটো মনত ৰাখিব। ফাউণ্ডাৰ কোন ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ ফাউণ্ডাৰগৰাকীৰ নাম মনত ৰাখিব পিৰে ডে কুবাৰ্টেন। Next question to is what is the difference in years between summer and winter Olympic events? তো কিমান সময়ৰ মূৰে মূৰে অৰ্থাৎ সামাৰ আৰু অলিম্পিক গেমছ অনুষ্ঠিত হয়। তো দুটা সামাৰ আৰু উইন্টাৰৰ মাজত ব্যৱধানটো হৈছে 2 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে which city will host 34th Summer Olympic Games in the 2028? 2028 চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব? গ্ৰীষ্মকালীন যিটো হ'ব সামাৰ অলিম্পিক্স 34 সংখ্যক, এইটো অনুষ্ঠিত হ'ব লছ এঞ্জেলেছত, USA লছ এঞ্জেলেছত অনুষ্ঠিত হ'ব 2028 সামাৰ অলিম্পিকটো। আৰু ইয়াৰে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব যে ক্ৰিকেট খেল অনুষ্ঠিত হ'ব 128 বছৰৰ মূৰত এই 2028 চনৰ যিটো সামাৰ অলিম্পিক হ'ব। নেক্সট কুৱেশ্যনটো হৈছে when is International Olympic Day celebrated? প্ৰতি বছৰে সেলিব্ৰেট কৰা হয় 23 জুন তাৰিখে ইণ্টাৰনেশ্যনেল অলিম্পিক ডে। যোৱা বছৰৰ থিমটো মনত ৰাখিব 2025 চনৰ লেটছ মুভ টুগেডাৰ ফৰ হেল্থ এণ্ড কমিউনিটি। নেক্সট কুৱেশ্যনটো হৈছে what do the 5 interlocking rings of the Olympic flag represent? তো আমি পঢ়িলোঁ টোটাল 5টা ৰিং থাকে অলিম্পিক ফ্লেগত। তো এইটো কুৱেশ্যন এডিআৰই এক্সামত আহি গৈছিলে। এডিআৰইত আহিছিলে যে কি ৰং উপস্থিত আছে তেনেকুৱাকৈ আহিছিলে। তো নীলা, কলা, ৰঙা, হালধীয়া আৰু সেউজীয়া এই 5টা ৰং থাকে। আৰু এই 5টা ৰিঙে কি বুজায়? 5খন মহাদেশক বুজায়, 5 কণ্টিনেণ্টছক ৰিপ্ৰেজেণ্ট কৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মটো অফ অলিম্পিক গেমছ? মূল মন্ত্ৰটো কি? অলিম্পিক খেলৰ মূল মন্ত্ৰটো কি? এইটো হৈছে চিটিয়াছ, অল্টিয়াছ এণ্ড ফৰ্টিয়াছ। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। আৰু ইয়াৰে অৰ্থটো কি? চিটিয়াছ মানে হৈছে ফাষ্টাৰ, আৰু অল্টিয়াছ মানে হৈছে হায়াৰ, আৰু ফৰ্টিয়াছ মানে হৈছে ষ্ট্ৰংগাৰ। তো মিনিং কেইটাও মনত ৰাখিব চিটিয়াছ, অল্টিয়াছ আৰু ফৰ্টিয়াছ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড অলিম্পিক গেমছ গেট ইণ্টাৰনেশ্যনেল ষ্টেটাছ? আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিছিলে অলিম্পিক খেলে 1908 চনত। ডিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ফাউণ্ডেড দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ইন 1894? তো 1894 চনত অলিম্পিক ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি গঠন হৈছিলে, প্ৰতিষ্ঠা কৰিছিলে পিৰে ডে কুবাৰ্টিনে। অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে when did India participate in the Olympic Games for the first time? প্ৰথমবাৰৰ বাবে অলিম্পিক খেলত ভাৰতে কেতিয়া অংশগ্ৰহণ কৰিছিলে? 1900 চনত প্ৰথমবাৰ অংশগ্ৰহণ কৰিছিলে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্ট যদি আমি চাওঁ নৰ্মান পিচাৰ্ডে প্ৰথমবাৰ 1900 চনত ভাৰতক ৰিপ্ৰেজেণ্ট কৰে। কিন্তু অফিচিয়েল এণ্ট্ৰি যদি আমাক সোধে ভাৰতে কেতিয়া আনুষ্ঠানিক প্ৰৱেশ কৰে, তেতিয়া আমি ক'ব লাগিব 1920 চনটো 1920। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেক্সিমাম ডিউৰেশ্যন অফ মডাৰ্ণ অলিম্পিক গেমছ? তো বৰ্তমানৰ যিটো আধুনিক অলিম্পিক খেল আছে তাৰে সৰ্বোচ্চ সময়সীমাটো হৈছে 16 দিন, অৰ্থাৎ 16 দিনৰ ভিতৰত অলিম্পিক খেলটো কমপ্লিট কৰিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে where were Olympics held for the first time outside USA and Europe? আমেৰিকা আৰু ইউৰোপৰ বাহিৰত প্ৰথমবাৰ অলিম্পিক অনুষ্ঠিত হৈছিল অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত 1956 চনত এইটো অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য প্লেচ where the Olympic Games originated? তো অলিম্পিক খেলৰ উৎপত্তি হোৱা ঠাইখনৰ নাম কি? গ্ৰীচ। গ্ৰীচৰ অলিম্পিয়াত অলিম্পিক খেলৰ উৎপত্তি হৈছিলে।
Next question is the Olympic flag was displayed for the first time in the which Olympic Games? তো অলিম্পিকৰ যিখন পতাকা আছে এইখন প্ৰথমবাৰ 1920 চনৰ এই অন্টোৱাৰ্প অলিম্পিকত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হৈছিল। Next question is when and in which sport did India win its first gold medal in Olympics? So very important question, examত প্ৰায় সুধি থাকে। তো ভাৰতে প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল হকীত কিমান চনত? 1928 চনত। Next, এইটো important question. Who won first individual Olympic medal for India after independence in 1952? So আমাক after independence সুধিছে। 1952 চনত প্ৰথমটো ব্যক্তিগত অৰ্থাৎ ইণ্ডিভিজুৱেল অলিম্পিক মেডেল লাভ কৰিছিলে খাৰছাবা যাদৱে। অপশ্যন A টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। Next question হৈছে in which city will host the 2032 Summer Olympics Games? 2028 চনত আমি পঢ়িলো লছ এঞ্জেলছ অনুষ্ঠিত হ'ব আমেৰিকাৰ। 2032 টোৰ কেতিয়া অনুষ্ঠিত ক'ত অনুষ্ঠিত হ'ব সামাৰ অলিম্পিক্সটো? ব্ৰিছবেনত অনুষ্ঠিত হ'ব। অপশ্যন C টো হৈ যাব শুদ্ধ উত্তৰ। অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত। ইয়াতে চাব পাৰে 2028 চনৰ সামাৰ অলিম্পিকটো অনুষ্ঠিত হ'ব লছ এঞ্জেলছত। ক্ৰিকেট ইয়াতে ৰিটাৰ্ণ হ'ব। তাৰ পাছত সামাৰ অলিম্পিক্স 4 বছৰ পিছত হ'ব আকৌ 2032 চনত অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত। আৰু উইণ্টাৰ অলিম্পিক্স নেক্সট কেতিয়া হ'ব? 2026 চনৰটো বৰ্তমান হৈ আছে ইটালীত হৈ গ'ল। 2030 চনৰটো 4 বছৰ পিছত অনুষ্ঠিত হ'ব ফ্ৰান্সত। 2034 চনৰটো অনুষ্ঠিত হ'ব সল্ট লেক চিটি আমি পঢ়িলো আমেৰিকাৰ সল্ট লেক চিটিত অনুষ্ঠিত হ'ব। Next, where did the first Olympic Games of the modern era begin on April 6, 1896? তো সকলোৱে নিশ্চয় জানো মডাৰ্ণ অলিম্পিক অনুষ্ঠিত হৈছিল প্ৰথমবাৰ গ্ৰীচৰ এথেন্সত। Next, in which year were Olympics not held due to World War? তো বিশ্বযুদ্ধৰ বাবে কোন বছৰত অলিম্পিক অনুষ্ঠিত হোৱা নাছিলে? তো বিশ্বযুদ্ধ হোৱা বছৰ কেইটাত হ'ব 1916, 1940, 1944। Next question হৈছে which was the first city in the world to host both summer and winter edition of the Olympic Games? তো অলিম্পিক খেলৰ গ্ৰীষ্মকালীন আৰু শীতকালীন দুটা সংস্কৰণ আয়োজন কৰা বিশ্বৰ প্ৰথমখন দেশ আছিলে চাইনা। বেইজিঙত যেটো অনুষ্ঠিত হৈছিলে 2008 চনত সামাৰ অলিম্পিক অনুষ্ঠিত কৰিছিলে যেটো সামাৰ অলিম্পিক আছিলে। আৰু 2022 চনত যেটো উইন্টাৰ অলিম্পিক হৈছিলে এইটো এই চাইনাৰ বেইজিঙত অনুষ্ঠিত হৈছিলে। Next question হৈছে which country has hosted the most Olympic Games so far? বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক অলিম্পিক খেল আয়োজন কোনখন দেশে কৰিছে হ'ব USA দেশখনে বৰ্তমানলৈকে আটাইতকৈ বেছি অলিম্পিক খেল আয়োজন কৰিছে। মুঠতে 8 বাৰ অলিম্পিক খেল আয়োজন কৰিছিল। ইয়াৰে 4 বাৰ সামাৰ অলিম্পিক আৰু 4 বাৰ উইন্টাৰ অলিম্পিক্স আয়োজন কৰিছে। লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। Next question হৈছে who became the first Indian track and field athlete to win medals in 2 consecutive Olympics? So important question. তো একেৰাহে দুবাৰ অলিম্পিক পদক লাভ কৰা প্ৰথম ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হৈছে নীৰজ চোপ্ৰা। 2020 চনত টকিঅ' অলিম্পিকত প্ৰথমবাৰ লাভ কৰিছিলে। তাৰপিছত 2024 চনত যেটো পেৰিছ অলিম্পিক হৈছিলে তাতে লাভ কৰিছিলে। ইয়াতে চাব পাৰে টকিঅ' অলিম্পিকত গোল্ড মেডেল লাভ কৰিছিলে। 2024 চনৰ পেৰিছ অলিম্পিকত সিলভাৰ মেডেল লাভ কৰিছিলে। So 48 number question to last or 18 question আপোনালোকে homework হিচাপে কমেন্টত জনাব which country will host first Olympic esports game in 2027? এটো হৈছে প্ৰথম homework question to আৰু এটো 49 number question to হৈছে
অলিম্পিক খেলৰ এটা সংস্কৰণত দুটা পদক জয় কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰে এনচাৰটো আপোনালোকে দিব আৰু লাষ্ট হোমৱৰ্কৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন অলিম্পিক মেডেল ভেৰি ইজি কুৱেশ্যন সকলোৱে নিশ্চয় জানে ইয়াৰে এই লাষ্টৰ তিনিটা MCQৰ এনচাৰ কেইটা কি হয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে 3000ৰো অধিক MCQ আছে মান্থলি কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ লগতে এই টপিকবিলাক ইনক্লুড আছে 38 নেশ্যনেল গেমছ হওক IPL 2025 আসাম বাজেট স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স এণ্ড টেক লিটাৰী এক্সাৰচাইজ গোটেইবিলাকে এই বুলেটখনত আছে কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি হোৱাটছআপটো কৰি পিডিএফখন ল'ব পাৰে সো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট সেকশ্যনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব লগতে আপোনালোকে হাইপটো কৰিবলৈ নাপাহৰিব হাইপটো প্লিজ কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে লগতে এসেনশিয়েল ষ্টাডিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ